হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, যিসকলে HSLC 2026 মেট্ৰিক এক্সাম দিবা আৰু তোমালোকৰ বাবে মই লৈ আহিছোঁ 4টাকে ভাল খবৰ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানা তোমালোকে 2025ত মেট্ৰিক এক্সামটো বহুত টান হৈছে আৰু তোমালোকৰ 2026তো বহুত টান হ'ব মেট্ৰিক এক্সামটো। তো ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে যদি এডুকেশ্যন আছাম চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল, যিবোৰ ডিষ্ট্ৰিক্টত ইউনিট টেষ্টৰ এক্সাম চলি আছে আৰু তোমালোকে মোৰ এই অফিচিয়েল নম্বৰটো তোমালোকে পেপাৰ্ছবিলাক চেণ্ড কৰিব পাৰিবা আৰু মই তোমালোকৰ কাৰণে MCQ আৰু কুৱেশ্যনবিলাক ছল্ভ কৰি দিম আৰু তোমালোকৰ বহুত সহায় হ'ব বুলি মই ভাবিছোঁ। তো ছাত্ৰ-ছাত্ৰীসকল, যিসকলে 2026ত মেট্ৰিক এক্সাম দিবা আৰু তোমালোকৰ প্ৰথমটো গুড নিউজ হৈছে, তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় শুনিছা যে তোমালোকৰ নাইট স্কুলৰ কথা আৰু তোমালোকে মুখ্যমন্ত্ৰীৰ মুখত শুনাৰ পিছতে তোমালোকে নাইট ক্লাছৰ কথা শুনাৰ পিছতে তোমালোকে ভাবিছা যে তোমালোকৰ নাইট ক্লাছ হ'ব নেকি। তো তেনেকুৱা নিচিনা নহয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে যিসকলে 2026ত মেট্ৰিক এক্সাম দিব, ৰুৰেল এৰিয়াৰ প্ৰতিজনকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে প্ৰতি মাহে 300 টকাকৈ দিব টিউশ্যন কৰিবলৈ। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে স্কুলত পঢ়া শুনাৰ পিছতো তোমালোকসকলে 2026ত মেট্ৰিক এক্সাম দিব আৰু তেওঁলোকৰ 6 মাহ আগতে তোমালোকক টিউশ্যন কৰিবলৈ 300 টকা দি যাব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ টিউশ্যনৰ কাৰণে এতিয়া ইমান বেছি পইচা খৰচা নহ'ব আৰু তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছতে তোমালোকে পাৰ মান্থ ফেব্ৰুৱাৰীলৈকে তোমালোকে 300 টকা পাই যাবা। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ 2 নম্বৰ আপডেটটো হৈছে যিসকলে 2026ত মেট্ৰিক এক্সাম দিবা আৰু তোমালোকৰ এই এক্সামটো টান হ'ব নেকি, বহুতে মোক SMS কৰি কৈছা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ 2026ত মেট্ৰিক এক্সামটো টান হ'ব, কিন্তু তোমালোকৰ ছাত্ৰ-ছাত্ৰীসকল কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন নিদিয়ে। তোমালোকে কিতাপ ভালদৰে পঢ়িলে তোমালোকে আৰামছে তোমালোকে পাছ কৰিব পাৰিবা আৰু তোমালোকৰ এক্সাম সহজ হ'ব। তোমালোকে কিতাপ ভালদৰে পঢ়িব লাগিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে MCQ ভালদৰে প্ৰেক্টিছ কৰিব লাগিব। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ 3 নম্বৰ আপডেটটো হৈছে যিসকলে HSLC 2025ত মেট্ৰিক এক্সাম দিছে আৰু যিবোৰ স্কুলত ৰিজাল্ট পিছ পৰি আছে আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ বেগু ছাৰে কৈছে যে সেইবোৰ স্কুলত স্পেচিয়েল ট্ৰেইনিং দিব আৰু যাতে সেইবোৰ স্কুলত ৰিজাল্ট বহুত বেছি ভাল হয়। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ 4 নম্বৰ আপডেটটো হৈছে যিসকলে 2026ত মেট্ৰিক এক্সাম দিবা আৰু এক্সামটো টান হ'ব, মই 2 নম্বৰ আপডেটটো কৈ দিছোঁ। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভাল ৰিজাল্ট কৰিবলৈ তোমালোকে ভাল এটা গাইডেঞ্চ ফ'ল' কৰিব লাগিব আৰু তোমালোকে সেইমতে পঢ়িব লাগিব। ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ কাৰণে যিমান পাৰোঁ মই সহায় কৰি যাম আৰু তোমালোকে এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, মই তোমালোকক সহায় কৰি যাম।